যিটো আশা লৈ আহিছিলোঁ ইয়াত মানে জুবিনদাৰ সমাধি ক্ষেত্ৰত আমি ভালকৈ চাম বা আমিও বহুত দূৰৰ পৰা আজি ভাওনা এখনকৈ কৰিম বুলি আমি আহিছিলোঁ। আমিতো যিমানখিনি যাৱতীয় বয় বস্তু লাগে আমি সকলোখিনি লৈ আহিছিলোঁ। যিহেতু ইয়াত চাউণ্ড নাপায় বুলি কৈছে আমি চাউণ্ড তাৰ পৰা লৈ আহিছোঁ আৰু আপোনাৰ ইয়াতে মানে যিমানখিনি আমাৰ কৰিব লগা কাম আছে আমি গোটেইখিনি লৈ যাওঁ। লাইটৰ কানেকশ্যনটো আমি ইয়াতে পাম বুলি ভাবিছিলোঁ আৰু DG2 কানেকশ্যন আমি পাম বুলি ভাবিছিলোঁ। DG2 তেলটো আমি যোগাৰ কৰিছোঁ নিজে, কিন্তু এতিয়া ইয়াত আহি দেখিছোঁ যে আমাৰ DG2 বেয়া আৰু এতিয়ালৈকে প্ৰায় এঘণ্টা সময় হ'ব হ'ল আমি ৰৈ থকা। আমি ভাওনাখন কৰিবলৈ মানে আমি মেকআপ ল'ব পৰা ব্যৱস্থা নাই এতিয়ালৈকে। মানে আমি ভাওনাখন ইমান দূৰৰ পৰা আহিলোঁ, দিনটো ভাগৰে জোগৰে আহি পেলাই এতিয়া ভাওনাখন কৰিম বুলি অতি হেঁপাহে আহিছিলোঁ। জুবিনদাৰ প্ৰতি শ্ৰদ্ধাজনে আমি এখন ভাওনাখন কৰিম বুলি, কিন্তু এতিয়া আহি দেখিছোঁ যে পোহৰৰ কোনো ব্যৱস্থা নাই। এতিয়া কেনেকৈ কি পৰ্যায়ত চলি আছে এতিয়া হেমাহি কৰা হৈছে। এতিয়া আমাৰ কাৰণেই কৰিছে নে হেমাহিটো নাই আজি ভাওনাখন হ'ব বুলিয়ে কৰিছে নে কোনোবাই নাই, পৰিস্থিতিটো সদায় এনেকুৱা হৈছে আমিতো নাজানিম বাৰু। তথাপিও আমি কিন্তু বেয়া দুখ পাইছোঁ, কাৰণ অন্ততঃ জুবিনদাৰ লগত মানে এইটো বস্তু হ'ব নালাগিছিলে। কাৰণ কেলৈ যি হ'লেও এতিয়া চাওক আপোনালোকে কিমান ইয়াত দৰ্শক আছে, মানে জুবিনৰ শুভাকাংক্ষী আছে, তেওঁলোক আহিছে চাওক। এতিয়া আপোনালোকে সকলোৱে নিজৰ ফ্লেছ লাইট জ্বলাই মানে চাব লগা পৰিস্থিতি হৈ আছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই মানে যিখিনি মুহূৰ্তত ৰাইজে আহে সেই মুহূৰ্তত অকণমান কিবা এটা যে চাব পাৰে, অকণমান বহুত হেঁপাহত আহে তেওঁলোক, কাৰণ কেলৈ বহুত দূৰ দূৰণিৰ পৰা আহে। গতিকে অকণমান সেইটো চকু দিব লাগে, কাৰণ ইয়াততো পোহৰ ব্যৱস্থাটো কৰিব লাগে যিমান যি হ'লেও। আমিওতো আহিছোঁ ইমান দূৰৰ পৰা, আমি এতিয়া ভাওনা কৰিব আহি ৰৈ আছোঁহি। এতিয়া আমি মেকআপ ল'ব পৰা নাই, এতিয়া ভাওনা কৰিবলৈ এতিয়া দৰ্শক ক'ত পাম আমি, চাবলৈতো কোনো নাথাকিব ন লাষ্ট মুহূৰ্তত। এতিয়া 12টা বজালৈকে ইয়াত কোনো বহি নাথাকিব, আমি ইমান সময় মেকআপ চেকআপ লৈ আমি ভাওনা আৰম্ভ কৰিব পাৰিলোঁ, কিন্তু আমাৰ এতিয়া ব্যৱস্থাই নাই কৰিব পৰা। আজি ইমান লখিমপুৰৰ পৰা আহি আমি ইয়াত ইমান টকা পইচা খৰচ কৰি নিজৰ আমাৰতো কোনো ডাটা নাই বা কিবা নাই, আমি নিজৰ পকেটৰ পইচা ভাঙি আহিছোঁ ইয়ালৈ। গতিকে আমাৰ অকণ দুখ লাগিছে আৰু অন্ততঃ লাইটটো আমি পাব লাগিছিলে, লাইটটো নোপোৱাটো আমাৰ দুখ লাগিছে। হয়, আচলতে এইটো একেবাৰে দুৰ্ভাগ্যজনক, এনেকুৱা হ'ব নাপায়। বিশেষকৈ জুবিনদাৰ ক্ষেত্ৰত এনেকুৱা হোৱাটো একেবাৰে অস্বাভাৱিক। কিছুদিন আগতে বাহিৰৰ পৰা এটা পাৰ্টি আহিছিলে জুবিন ক্ষেত্ৰ চাব, তো ধূলি বালি লেতেৰা কিবা কিবি দেখি পেলাই তাৰপিছতহে চৰকাৰৰ মানে আপোনাৰ দৃষ্টিগোচৰ হ'ল। মানে তেওঁলোকক প্ৰত্যেকটো বস্তু আকাৰ ইংগিত দি পেলাই বুজাই দিব লগা হৈছে, এনেকুৱা এটা পৰিস্থিতি হৈছে। মানে চৰকাৰ ব্যৰ্থ জুবিনদাক লৈ পেলাই। জুবিনদাৰ সৃষ্টি, তেওঁৰ যিবিলাক গান, তেওঁৰ যিবিলাক ছবি, এইবিলাক চৰকাৰে সম্পূৰ্ণ ন্যায়ে দিব পৰা নাই এতিয়ালৈকে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক আমাৰ অসমবাসীক বেলেগকৈ দিব নালাগে। জুবিন ক্ষেত্ৰত কাৰেণ্টে নাই, জুবিন ক্ষেত্ৰত চাওক, আপোনাৰ মই আহিছিলোঁ আপোনাৰ প্ৰায় 45 মিনিট আগত আহিছিলোঁ ইয়াত। মই মোৰ হাজোত ঘৰ, হাজোৰ পৰা মই গুৱাহাটীত থাকোঁ। গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা মই ইয়াত আহি পোৱা 45 মিনিট হ'ল। কিছু পাব্লিকে কৈছে প্ৰায় 2 ঘণ্টা হ'বহি এতিয়া মানে কাৰেণ্ট। হয়, মই 45 মিনিট 1 ঘণ্টামান এনেকুৱা মানৰ ভিতৰত মই আহি পালোঁ। পাই মই ফ্লেছ মানে মই আগতেও আহিছোঁ, আজি মোৰ লগত নতুন এটা মোৰ লগৰ এজন আহিছে, তেওঁক মই দেখাব আনিলোঁ। ফ্লেছ মাৰি পেলাই গোটেই মানে পৰিৱেশবিলাক দেখাব লগা হৈছে। মানে ইয়াতকৈ আৰু লজ্জাজনক বিষয় একো হ'ব নোৱাৰে আচলতে। জুবিনদাৰ বেলেগ হ'লে বেলেগ শিল্পী বা বেলেগ কোনোবা ৰাজনৈতিক নেতা হওক কিবা হওক এনেকুৱা হ'লে বেলেগ। আমাৰ জুবিনদাৰ ক্ষেত্ৰত এনেকুৱা হোৱাটো একেবাৰে অনুচিত, একেবাৰে বেয়া কথা হৈছে। এনেকুৱাটো একেবাৰে বহুত লাজ পাব লগা আচলতে। এনেকুৱা হ'ব, চৰকাৰ একেবাৰে ব্যৰ্থ। চৰকাৰে ডিঙিৰ শিৰ ফুলাই ডাঙৰ কথা ক'ব পাৰিছে। বৰ্তমান নিৰ্বাচনত ব্যস্ত, নিৰ্বাচনী প্ৰচাৰ চলাই আছে।